নমস্কাৰ, সত্যৰ পথ চিধা কথা পঞ্চম এপিছড। আৰু আজি আমি আহিছোঁ তিনিচুকীয়া চলিহানগৰৰ এজন বিখ্যাত ব্যক্তি অকল তিনিচুকীয়াৰ বাবে নহয়, বিখ্যাত গোটেই অসমত, বিখ্যাত বৰ্তমান গোটেই ভাৰততে ক'ব পাৰি। আমি আহিছোঁ কাব্যগুৰু অজিত দত্ত ছাৰৰ ঘৰলৈ। চিনাকি কৰাই দিম, কথা পাতিম তেখেতৰ লগত, বহুত আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। আহিছে আমাৰ লগত কাব্যগুৰু অজিত দত্ত ছাৰ। ছাৰ নমস্কাৰ। ছাৰ ভালে আছে? নমস্কাৰ, ঠিকে আছে। ছাৰ, আপোনাৰ লগত কথা পাতিব আহিছোঁ। ৰাইজৰ কাৰণে আপোনাৰ পৰা বহুতখিনি জানিবলগীয়া আছে, কাব্যৰ বিষয়ে বহুতখিনি জানিবলগীয়া আছে, আৰু বৰ্তমান সময়ৰ বিষয়েও আৰু আপোনাৰ জীৱন যাত্ৰাৰ বিষয়েও বহুতখিনি আমি জানিবলগীয়া আছে। যিহেতু আপুনি কাব্যৰ লগত জড়িত মানুহ, আৰু আপোনাক কাব্যগুৰু উপাধিৰে ভূষিত কৰা হৈছে, আমি গম পাওঁ, আৰু বহুতো আপুনি পুৰস্কাৰ পাইছে, সেইটো আমি পাছলৈ আহিম। প্ৰথমতে পোনপটীয়া প্ৰশ্ন আপোনাক, আপোনাৰ কাব্য জগতৰ বিষয়ে কিবা এটা কওক। ষ্টাৰ্টিং। প্ৰথমে মই মোতকৈ যিহেতু বয়সত সৰু হ'বা, সেইকাৰণে মই আপুনিৰ সলনি মই তুমি শব্দটো ব্যৱহাৰ কৰোঁ। নিশ্চয়। তুমি শব্দটো এইকাৰণে মই ব্যৱহাৰ কৰিছোঁ, তুমি শব্দটোত খুব আপোনত্ব আৰু মৰম থাকে, আৰু তুমি শব্দটো মানে কি সন্মানটো লুকাই থাকে, দেখা পোৱা নাযায়। সত্যক যি প্ৰতীক হিচাপে লৈ, যি মানে অভিধা হিচাপে লৈ যি চেনেলত এই বিষয়টো উপস্থাপন কৰিব বিচাৰিছা, তালৈ মোৰ খুবেই শুভকামনা থাকিলে। মোৰ কাব্য জগতৰ বুলি ক'বলৈ গ'লে, মই ক্লাছ 6ত থকাৰ পৰাই মই কবিতাৰ সৈতে জড়িত হৈ পৰিছোঁ। সেয়া আজিৰ পৰা 50 বছৰৰ আগৰ কথা। আৰু তিনিচুকীয়াতো সকলোৱে জানে, তিনিচুকীয়াৰ যিখন চেনাৰাম হায়াৰ ছেকেণ্ডেৰী এণ্ড মাল্টিপাৰ্পাজ স্কুল, তেতিয়াতো অসম বিখ্যাত আছিল। তাত মই যেতিয়া ক্লাছ 6ত পঢ়ি আছিলোঁ, তেতিয়া মই নজনাকৈয়ে মই বেঞ্চত আমি বহি থাকোঁ। যেতিয়া আমাৰ টিফিন আৱাৰ্ছ হয়, ল'ৰাবিলাক বাহিৰলৈ ওলাই যায়, মই তাত কিবা কিবি লিখি থাকোঁ। কি লিখি থাকোঁ মই নাজানো। আৰু এদিন আমাৰ সেই চেনাৰাম মানে স্কুলৰে কুতুবুদ্দিন আহমেদ ছাৰ, তেওঁ খেল বিভাগৰ আছিল, তেওঁ এতিয়া প্ৰয়াত। তেওঁ মোক এদিন ক'লে, অজিত, তই বোলে কবিতা লিখ, দুটামান কবিতা দিবি। তেতিয়া মোৰ খুব ভয় লাগিলে, কবিতা মানে কি মইতো নাজানো। আৰু এতিয়াৰ ক্লাছ 6ৰ ল'ৰা এটাই গোটেই পৃথিৱীখনৰ কথা গম পায়, কিন্তু আজিৰ পৰা 50 বছৰ আগৰ 6ৰ ল'ৰা এটাই পেণ্টৰ বুটাম যদি খোল খাই থাকে, সেইটোও নাজানে। ঠিকে কৈছে। তেনে অৱস্থাত মই কবিতা মই কি জানিম, কিন্তু মই জানো যে মই কিবা লিখি আছোঁ। ছাৰে যেতিয়া ক'লে অজিত দুটামান কবিতা দিবি বুলি, পাছদিনাখন মই যি লিখিছোঁ তাকে দিলোঁ। দি পেলাই মোৰ খুব ভয় লাগিছে, ছাৰে বিচাৰিছে। কিন্তু তাৰ পাছদিনাখন মোৰ মানে যি হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা 11-12ৰ যিখিনি দাদা আছে, তেওঁলোকে আহি মোক সাৱটি ধৰিছে, কংগ্ৰেচুলেশ্যন জনাইছে। তেতিয়া মানে সেই সময়ত কংগ্ৰেচুলেশ্যনৰ অৰ্থ কি সেইটোও মই নাজানো। মোৰ খুব ভয় লাগিছে, মই কি কৰিলোঁ। তাৰপিছত লগৰবিলাকেও মোক মানে খুব অভিনন্দন জনাইছে, লগৰ মানে মোতকৈ অলপ ডাঙৰবিলাকে। তাৰপিছত মোক দাদাহঁতে ধৰি নি মোৰ যিখন আমাৰ চেনাৰামৰ স্কুলৰ প্ৰথম প্ৰাচীৰ পত্ৰিকা ৱাল মেগাজিন, তাৰ কাষলৈ মোক লৈ গৈছে। লৈ গৈ দেখাইছে যে এয়া চা, মানে তোৰ কবিতা ওলাইছে। আৰু তেতিয়া মোৰ মনটো কেনেকুৱা লাগিছে মই প্ৰকাশ কৰিব নোৱাৰিম। আৰু সেয়াই মোৰ জীৱনত প্ৰথম কবিতাৰ সৃষ্টি। আৰু মই তেতিয়া গম পাইছোঁ যে হয়, মই কবিতা লিখিব পাৰিছোঁ, বা মই লিখাখিনি কবিতা হয়। আৰু এই সুবাদতে মই প্ৰয়াত কুতুবুদ্দিন আহমেদ ছাৰক শতকোটি প্ৰণাম জনাইছোঁ। তেওঁক মই সশ্ৰদ্ধ সোঁৱৰণ কৰিছোঁ, কিয়নো তেওঁৰ সুবাদতে মোৰ জীৱনৰ প্ৰথম কবিতা প্ৰকাশ হৈছিল। আৰু সেয়া মোৰ কাৰণে এটা খুব সুখৰ কথা। এইকাৰণে চেনাৰাম হায়াৰ ছেকেণ্ডেৰী এণ্ড মাল্টিপাৰ্পাজ স্কুল এখনতো নামী স্কুল, তাৰ প্ৰথম প্ৰাচীৰ পত্ৰিকা এখন, ফাৰ্ষ্ট ৱাল মেগাজিন আৰম্ভ হৈছে। আৰু আৰম্ভণিৰ প্ৰথম লেখাটোৱে আছিল মোৰ। সেয়াই মোৰ কাব্যৰ প্ৰথম যাত্ৰা। জানি সুখী হ'লোঁ। মানে আপুনি ক'ব বিচাৰিছে স্কুলীয়া জীৱনৰ পৰা আপোনাৰ কাব্যৰ যাত্ৰা আৰম্ভ হৈছে, আৰু তাৰ লগত চেনাৰাম স্কুল আৰু আহমেদ ছাৰ ওতপ্ৰোতভাৱে জড়িত হৈ আছিলে। গৌৰৱৰ বিষয় আমাৰ কাৰণে জানিলোঁ। এতিয়া মোৰ দ্বিতীয় প্ৰশ্নটো আপোনাক, যেতিয়া আমি প্ৰশ্ন আৰু উত্তৰৰ হিচাপে এইটো অনুষ্ঠান কৰি আছোঁ, আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল, মই আপোনাৰ কবিতা পঢ়ি আছোঁ। বিশেষকৈ মই একচুৱেলি সামাজিক মাধ্যমতে পঢ়িছোঁ। তো আমি দেখিছোঁ আপোনাৰ কবিতাৰ, আপুনি যিটো কবিতাৰ ভাষা
বা কবিতাৰ লিখনি বিশেষকৈ অৱহেলিত সমাজৰ বিষয়ে, আমাৰ সমাজৰ নিপীড়িত মানুহৰ কাৰণে আপুনি লিখে। প্ৰেমৰ কবিতাও দেখিছোঁ মই, কিন্তু বিশেষকৈ মই মেনশ্যন সেইকাৰণে কৰিছোঁ, অৱহেলিত শ্ৰেণীৰ কাৰণে লিখাটো আজিকালি প্ৰায় বহুতে বাদেই দিলে। আজিকালি বেলেগ বেলেগ টপিকত লিখে, কিন্তু আপুনি লিখি আছে আৰু দৃঢ়তাৰে লিখিছে। লিখাটো চবেই লিখিছে, কিন্তু আপুনি দৃঢ়ভাৱে লিখিছে, উপস্থাপন কৰিছে। তাৰ বিষয়ে আপুনি কি ক'ব? মই অকণমান আগতেতো উনুকিয়াই গৈছে মই ক্লাছ 6ৰ পৰাই কবিতাৰ লগত জড়িত হৈ পৰিছোঁ বুলি। কথাটো এনেকুৱা, মোৰ জন্মৰ ঘৰ হয় ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ মদাখাট মৌজাৰ সাতখোলা গাঁৱত, চেঁচা নদীৰ দাঁতিত। মই সৰুৰ পৰাই, আমি পিতাই বুলি কৈছিলোঁ, পিতাইৰ লগত থাকি তিনিচুকীয়াত পঢ়িছিলোঁ। তিনিচুকীয়াৰ যিটো উপ পৰিদৰ্শকৰ কাৰ্যালয়, ডেপুটি ইন্সপেক্টৰ অফ স্কুলছ, 1963 চনত মোৰ দেউতাই প্ৰথম প্ৰতিষ্ঠা কৰা। আৰু সেই সূত্ৰে মই দেউতাৰ লগত থাকি পঢ়িছিলোঁ। যেতিয়া গৰম বন্ধ পাওঁ তেতিয়া মই গাঁৱলৈ যাওঁ। গাঁৱলৈ যাওঁতে এদিন মই মোৰ মাক সুধিছিলোঁ, মা, মানে খুৰা এজন আছিল আৰু বুধু খুৰা যে ঢুকোৱাৰ বাবে খুৰীয়ে বগা সাজ পিন্ধিলে, কিন্তু পেশী মৰোতে পেশাই কিয় বগা সাজ নিপিন্ধিলে? তেতিয়া মায়ে মানে কিছুমান বিধৱা মহিলাৰ পৰম্পৰাৰ কথা কৈছিলে, নীতি পৰম্পৰাৰ কথা কৈছিলে। তেতিয়াতো মই সেইখিনি সময়ত নীতি পৰম্পৰা এইবিলাক মই একো বুজি পোৱা নাছিলোঁ। কিন্তু মোৰ এটা বস্তু আক্ৰমণ কৰিছিল, সেই বিধৱা মহিলাগৰাকীৰ উকা কপালখন, শুভ্ৰ বগা সাজযোৰ, আৰু তেওঁৰ মুখমণ্ডলৰ যি বেজাৰ ভাৱ প্ৰকাশ পায়, সেই দিশটোৱে মোক খুব আক্ৰমণ কৰিছিল। অৰ্থাৎ এগৰাকী বিধৱা মহিলাৰ শুভ্ৰ সাজযোৰ, বগা সাজযোৰ, উকা কপালখনে মোক খুব আক্ৰমণ কৰিছিল। আৰু তেতিয়াই মোৰ প্ৰথম কবিতাটোৰ সৃষ্টি হৈছিল সন্তাপ বুলি। যি কবিতাটো মোৰ চেনাৰাম হায়াৰ ছেকেণ্ডেৰী মাল্টিপাৰ্পাজ স্কুলৰ ৱাল মেগাজিনত প্ৰথম প্ৰকাশ হৈছিল। আৰু এই সন্তাপ শব্দটো মই সাধাৰণতে সেইখিনি সময়ত মই দুখ শব্দটো লিখিব লাগিছিল, কিন্তু মই আগৰ পৰাই মানে মই অবিবাহিত শব্দবিলাক মই লিখি ভাল পাওঁ। সেইকাৰণে সন্তাপ শব্দটোৰে প্ৰথম মই কবিতাটো লিখিছিলোঁ। সেয়া অৱহেলিত, আজিও বিধৱা মহিলাসকল অৱহেলিত হৈ আছে, তেতিয়াতো আৰু বেছি অৱহেলিত হৈ আছিল। আৰু এই অৱহেলিতসকলৰ যি জীৱনৰ দুখগাথা, সেইটো মোক খুব সৰুতে আক্ৰমণ কৰিছিল। আৰু প্ৰথম মোক আক্ৰমণ কৰিছিল সেই বিধৱা সাজযোৰে। মানে আমি জানি এতিয়া সুখী হ'লোঁ, আপোনাৰ প্ৰথম কবিতাখনৰ নাম সন্তাপ। এতিয়া এই কথাৰ চেগতে কৈছোঁ, মই অকণমান আগতে কৈ গৈছোঁ, আপোনাৰ কবিতাৰ ভাষা বেলেগ কবিতকৈ সুকীয়া। আমি আপোনাৰ ভাষা যিটো আপুনি প্ৰয়োগ কৰে, আমি দেখি নাপাওঁ বেলেগৰ। এই ভাষা যিটো আপুনি চয়ন কৰে, সেইটো ক'ৰ পৰা আপুনি অনুপ্ৰেৰণা পাইছে? আপোনাৰ এই ভাষাটো যে বেলেগ ধৰণৰ অসমীয়াই, কিন্তু একেবাৰে ভিন্ন ধৰ্মী, ইয়াৰ বিষয়ে যদি অকণমান কয়। এই প্ৰশ্নটো সোধাৰ কাৰণে তোমাক মই বহুত ধন্যবাদ জনাইছোঁ। তাৰমানে মোৰ বুকুত বহু আগৰ পৰা সমাহিত হৈ থকা এই বিষয়টো যেন মই কাৰোবাৰ আগত অৱগত কৰিম। মই কিছু ক্ষেত্ৰত অৱগত কৰিছোঁ, কিন্তু ইয়াক সামাজিক মাধ্যমত অৱগত কৰিলে বহু ব্যক্তিয়ে গম পায়। আৰু ভাল লাগিলে তোমাৰ প্ৰশ্নটো। আৰু মোৰ কথাটো এনেকুৱা, মই যেতিয়া ক্লাছ 6ৰ পৰা কবিতা লিখিছোঁ, মই তেতিয়াতো কবিতা কি সেইটো মই বুজি পোৱা নাছিলোঁ। লিখিছোঁ, কিন্তু এটা কথা মই তেতিয়াই মানে ভাবিছিলোঁ, মই যিহেতু কবিতা লিখিছোঁ, মোৰ কবিতাবিলাক যদি কোনোবাই কয় অজিত দত্তৰ কবিতা বেলেগ কবিৰ প্ৰভাৱ পৰিছে বুলি কয়, তেতিয়া মোৰ বহুত দুখ লাগিব। আৰু কোনোবাই যদি কয় অজিত দত্তৰ কবিতা ভাল নহয়, পঢ়ি ভাল পোৱা নাই, তেতিয়া মোৰ দুখ লগাৰ কোনো কথাই, দুখ নালাগে তেতিয়া। কিন্তু মোৰ কবিতা যদি কোনোবাই বেলেগ কবিৰ কবিতাৰ লগত প্ৰভাৱ পৰিছে বুলি, তেতিয়া মোৰ বহুত দুখ লাগিব। আৰু সেইকাৰণে মই ভাবিলোঁ, মই যেতিয়াৰ পৰা ক্লাছ 6ৰ পৰা কবিতা লিখিছোঁ, যিদিনাখনৰ পৰা মই কবিতা লিখিছোঁ, সেইদিনাখনৰ পৰাই মই অসমীয়া অভিধানকেইখন অধ্যয়ন কৰিছোঁ। বহুতে ডাঙৰ ডাঙৰ লেখক লেখিকা মহাপণ্ডিতৰ লেখনিবিলাক পঢ়ে, কিন্তু নহয়, মই তাতোতকৈ মই আমাৰ অসমীয়া যি শব্দকোষ অভিধানকেইখন 6-7খনমান অভিধান মই সংগ্ৰহ কৰি লৈছিলোঁ। সেই তেতিয়াই মই অভিধানখন সদায় অধ্যয়ন কৰি গৈছিলোঁ। আৰু তাৰ যিবিলাক শব্দবিলাক মই আহৰণ কৰিছিলোঁ। আকৌ মই বেলেগে এখন বহি মানে বান্ধি লৈছিলোঁ। তাত মই শব্দবিলাক, মোৰ যিখিনি প্ৰয়োজনীয় শব্দ, তাৰ কাৰণে প্ৰথম নিজক বুজি পাব লাগিব। মই কেনেকুৱা বিষয়বস্তুৰ লগত জড়িত, কেনেকুৱা দিশবিলাকে মোক আক্ৰমণ কৰে, মোৰ বুকুত খুন্দিয়ায়। আৰু সেই বিষয়বস্তুবিলাক যেতিয়া উপস্থাপন কৰিবলৈ যাম, তেতিয়া তাত কিন্তু উপযুক্ত শব্দৰ প্ৰয়োজন। অভিধানত থকা প্ৰতিটো শব্দই উপযুক্ত,
কিন্তু কবিতাৰ ক্ষেত্ৰত, বাক্যৰ গাঁথনিৰ ক্ষেত্ৰত, বিষয়বস্তুৰ ক্ষেত্ৰত কোনটো শব্দ তাত বেছি উপযুক্ত হ'ব, সেই দিশটোৰ প্ৰতি সদায় লক্ষ্য কৰিব লাগিব। আৰু সেই দিশটোৰ প্ৰতিয়ে লক্ষ্য কৰি মই অনুদিনে প্ৰতিদিনে অভিধানখন অধ্যয়ন কৰি আছিলোঁ, আৰু আজি পৰ্যন্ত মই অভিধানখন অধ্যয়ন কৰি গৈ আছোঁ। আৰু অধ্যয়ন কৰি যাওঁতে যিবিলাক দেখিছোঁ যে এই শব্দটো দেখোন খুব শুৱলা, কিন্তু মানুহে মানে আমাৰ লেখক সাহিত্যিক বা কোনো লোকে দেখোন ব্যৱহাৰ কৰা নাই। আৰু সেই শব্দবিলাক মই আনি উপযুক্ত স্থানত বহুৱাৰ খুব প্ৰয়াস কৰিছিলোঁ। আৰু সেয়ে ইয়াৰ সুবাদতে মই কৈ দিওঁ, বেশ্যা বুলি ক'লে তুমি জানিবা, সকলোৱে জানে, জনসাধাৰণে জানিব, যিকোনো লেখক সাহিত্যিকে জানিব বেশ্যা বুলি। মই বেশ্যা শব্দটো কিয় প্ৰয়োগ কৰিম? মই নকৰোঁ। তাৰ ঠাইত মই মাগী শব্দটো প্ৰয়োগ কৰিছিলোঁ। কি ক'লে শব্দটো? মাগী, বাৰবনিতা, খাৰচাই, ৰাজহী, এই শব্দবিলাক মই ব্যৱহাৰ কৰিছিলোঁ। বেশ্যাটো সকলোৱে ব্যৱহাৰ কৰে। আৰু এটা কথা ঠিক, মই যেতিয়া কবিতাটোৰ অভিধা যদি মাগী বুলি দিছিলোঁ, পটকৈ মানুহে বুজি নাপাব পাৰে। কিন্তু ভিতৰ স্বৰত মই যেতিয়া লিখিছিলোঁ, ভিতৰ স্বৰত মই কিন্তু বুজিবলৈ অকণমান সুবিধা কৰি দিছিলোঁ। হয়, মানে কি, তুমি কবিতা এটা লিখোঁতে হয় তোমাৰ শিৰোনামটোৱে অকণমান বুজিবলৈ মানুহক সুবিধা দিব লাগিব, নাইবা ভিতৰৰ লেখাখিনিয়ে বুজিবলৈ সুবিধা দিব লাগিব। কিন্তু মই শিৰোনামটো যেতিয়া মই দিছিলোঁ মাগী, মাগী শব্দটো পটকৈ সকলোৱে বুজি নাপাব, কিন্তু ভিতৰৰ চোৱাত মই অকণমান বুজিবলৈ সুবিধা কৰি দিছিলোঁ, বুজি পোৱাকৈ লিখিছিলোঁ, যাতে তেওঁলোকে আওপকীয়াকৈ হ'লেও বুজি পায়। আৰু মই কৈছোঁ এই শব্দবিলাকেই মোৰ এখোজ দুখোজকৈ মোক লৈ গৈ আছে। আৰু এই সুবাদতে কওঁ, মই শব্দবিলাকক পূজা কৰোঁ, অসমীয়া অভিধানখন শব্দকোষক মই সেৱা কৰোঁ, আৰু শব্দ মই সাধনা কৰি আহিছোঁ। এজন কবিৰ পৰা ইমান অনুপ্ৰেৰণা পোৱাটো সাধাৰণ, কিন্তু আপোনাৰ পৰা যিটো বাক্য শুনি আছোঁ, কিবা এটা বেলেগ অনুভূতি লাগিছে, বেলেগ ক'ব নোৱাৰা এটা ভাষা। মই আপোনাৰ কবিতা পঢ়ি থাকোঁতে ভাস্তৰ বোলা এটা শব্দ সেইকেইদিনত আপোনাক সুধিছিলোঁ, ভাস্তৰ শব্দটো, ভাস্তৰ চাগে মই যদি ভাৰস্ত, মই কাহানিও কেতিয়াও পোৱা নাছিলোঁ। মই কিতাপ পত্ৰ ময়ো অকণমান পঢ়োঁ, বেছি নহয় যদিও। এই ভাৰস্ত শব্দৰ অৰ্থটো আপুনি অকণমান আগতে মোক বুজাই দিছিলে বাৰু। তো এই শব্দটো বৰ সুকীয়া। আজিলৈকে মই বেলেগ কোনো কবি বা সাহিত্যিকত মই পোৱা নাই, বিশেষকৈ বেলেগে পাব পাৰে, কিন্তু মই পোৱা নাছিলোঁ। সেইকাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া মোৰ আৰু এটা প্ৰশ্ন আহিছে আপোনালৈ। আপোনাৰ যিহেতু আপুনি কবি, বিশেষকৈ আপোনাৰ কবি জীৱনৰ টাৰ্ণিং পইণ্ট বুলি কি ক'ব? টাৰ্ণিং পইণ্ট বোলা থাকে ন মানুহৰ, টাৰ্ণিং পইণ্টটো কি? নিশ্চয় থাকে। এই প্ৰশ্নটো মোৰ ভাল লগা প্ৰশ্ন। যদিওবা মই কবিতা 6ৰ পৰাই লিখিছিলোঁ, কিন্তু খুব বেছি সৰু সুৰা এটা দুটা হয়তো পুৰস্কাৰ পাইছিলোঁ জিলা ভিত্তিত, কিন্তু সেয়া বিশেষ লেখত ল'বলগীয়া নহয়। কিন্তু 2009 চনটো মোৰ কাৰণে এটা টাৰ্ণিং পইণ্ট আছিল। গুৱাহাটীৰ যি ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী সুৰক্ষা পৰিষদ বুলি আছে, সেই পৰিষদখনৰ অন্তৰ্গত প্ৰতিখন জিলাতে আছিল, আৰু তিনিচুকীয়াতো আছিল জিলা। তেওঁলোকে আগৰ পৰা প্ৰতিযোগিতা কৰি থাকে, 2009 চনতো প্ৰতিযোগিতা কৰিছিলে। তেতিয়া ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী সুৰক্ষা পৰিষদৰ তিনিচুকীয়া জিলাৰ তেতিয়া প্ৰেছিডেণ্ট নে ছেক্ৰেটেৰী আছিল দীপেন মৰাণ। দীপেন মৰাণে ক'লে, দত্তদেউ আমাৰ অসম ভিত্তিত কবিতা প্ৰতিযোগিতা কৰিছে, আপুনি জইন কৰক। তেতিয়া পোনপটীয়াকৈ অসম ভিত্তিত মই ইমান ৰথী মহাৰথীবিলাকৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ম, এইটো মোৰ সাহস হোৱা নাছিল। কি কাৰণে, তাৰ আগতে মই জিলা ভিত্তিত সৰু সুৰা কিবা এটা পাইছিলোঁ, সেয়া লেখত ল'বলগীয়া নহয়। 2009 চনত চিধা পোনপটীয়াকৈ অসম ভিত্তিৰ ইমান ৰথী মহাৰথী প্ৰতিযোগীবিলাক আছে, আৰু মানে কি সাহিত্যিক পেঞ্চনাৰ পোৱা প্ৰতিযোগীবিলাকো তাত আছে। তাত মই কেনেকৈ অৱতীৰ্ণ হ'ম? তথাপি দীপেন মৰাণক বহুত ৰিকুৱেষ্ট কৰিলে, বহুত অনুৰোধ কৰিলে। তাৰপিছত মই তেওঁৰ হাতত তুলি দিলোঁ। তাৰপিছত তেওঁ কবিতাটো তালৈ পঠালে, গুৱাহাটীলৈ পঠালে। অলপ দিনৰ পাছত দীপেন মৰাণে কৈছে মোক, দত্তদেউ ভাল খবৰ, আপুনি তিনিচুকীয়ালৈ এটা সুনাম কঢ়িয়াই আনিছে। মই বোলো সুনাম মানে কেনেকুৱা ধৰণৰ? আপুনি কবিতাত প্ৰথম হৈছে। মইতো ভাবি ল'ব নোৱাৰোঁ, সেইটো অসম ভিত্তিৰ, তাকো গুৱাহাটী বা গোটেই অসমৰ ৰথী মহাৰথীসকলে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। তেতিয়ালৈকেতো মই বিশেষ অপৰিচিত, জিলাৰ ভিত্তিতে চিনি পায়। তাৰপিছত কি হ'ল, দীপেন মৰাণক ক'লোঁ, মই নহয়, মই পোৱা নাই। তেনেকৈ কৈছে, নহয় আপুনিয়ে হয়। মই বোলো মই হয় বুলি আপুনি কেনেকৈ জানিলে? তেওঁলোকে গোটেই ফলাফলৰ তালিকাখন, ৰিজাল্ট শ্বীটখন পঠাই দিয়ে।
কৈছে আপোনাৰ নাম আমাৰ গোটেইবিলাক আছে। মই কৈছোঁ মইতো এনেকৈ বিশ্বাস মই কেনেকৈ কৰিম, বিশ্বাস মোৰ হোৱা নাই। তাৰপিছত কি হৈছে, তেওঁ মোৰ ঘৰলৈ আহিলে, গোটেই ৰিজাল্ট শ্বীটখন লৈ আনিছে, আনি পেলাই দেখাইছে, এইজনে আপুনি নহয় জানো? মই বোলো হয়। আৰু সেই 2009 চনত তেতিয়া কি হৈছে, অসম ভিত্তিত মানে মই প্ৰথম পাইছিলোঁ। তেতিয়া তাৰ প্ৰাইজ মানিও আছিলে 3000 টকা। তেতিয়াৰ দিনত 2009 চনত 3000 টকা। আৰু যেতিয়া তাত পুৰস্কাৰটো দিয়াৰ তেওঁলোকে অনুষ্ঠান কৰিছে, গুৱাহাটীত শিলপুখুৰীত আছে এইটো তেওঁলোকৰ কাৰ্যালয়টো, ৰাজ্যিক নিচাযুক্ত মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ, কিন্তু বিষয়বস্তু মাদক দ্ৰব্যলৈয়ে আছিলে। আৰু যেতিয়া মই তাত গৈছোঁ, পুৰস্কাৰ পৰ্ব হৈছে, যেতিয়া প্ৰথম বুলি মোক ল'বলৈ মাতিছে, তেতিয়া মই কৈছোঁ প্ৰথম মই কবিতাটো শুনাই ল'ম। কিন্তু মোৰ নিজৰ বিশ্বাস হোৱা নাই, মই প্ৰথম শুনাই ল'ম কবিতাটো। যদি মই কবিতাটো শুনোৱাৰ পাছতো তাত গোটেই তেতিয়া 26খন জিলা আছিল, 26খন জিলাৰ প্ৰতিনিধি আহিছে। মই সকলোৱে যদি মোৰ কবিতাটো শুনি আপ্লুত হয়, তেতিয়া মই পুৰস্কাৰটো সঁচাকৈ পাইছোঁ বুলি মই গ্ৰহণ কৰিম, নহ'লে কিন্তু মই গ্ৰহণ কৰিবলৈ অকণমান অসুবিধা পাইছোঁ। কিন্তু প্ৰতিযোগীসকলে আকৌ পুৰস্কৃতসকলে আকৌ তাত কবিতা শুনোৱাৰ তেওঁলোকৰ হেৰি নাথাকে, কিন্তু মোক দিলে। মই কবিতাটো যেতিয়া শুনাইছোঁ, শুনালত মানে 26খন জিলাৰ পৰা যিখিনি প্ৰতিনিধি আহিছিলে, বহু বয়সস্থও আছিল। তেওঁলোকে তাৰপিছত মোৰ গাত ধৰি পেলাই খুব কান্দিছে। কবিতাটো আছিল খুব মানে শোকগাথাৰ আছিল, কান্দিছে, কৈছে আমাক বহুত কন্দুৱালে। গোটেই পৰিৱেশটো আৱেগিক হৈছিল, যিটো একেবাৰে নিজান হৈ পৰিছিল, কাৰো মুখত মাত নাই কবিতাটো। তেতিয়া মই গম পাইছোঁ যে হয়, মোৰ কবিতাটোৱে পুৰস্কৃত হৈছে। আৰু অকণমান ভিতৰি অকণমান ভালো লাগিছে, কিন্তু বাহিৰত সেইটো মই দেখাব পৰা নাই। আৰু মই আৰু এটা সেইখিনি সময়তে খুব মানে গৌৰৱ অনুভৱ মানে কৰিছিলোঁ ভিতৰি মানে খুব বেছি ভিতৰিকৈ কৰা নাই, বাহিৰে কৰিছোঁ। তাৰমানে যিজনে সদায় প্ৰথম হৈ থাকে, পুলেন বৰকটকী বুলি, তেওঁ সাহিত্যিক পেঞ্চনাৰ, তেওঁৰ সেইটো বিশেষজ্ঞই অত বছৰে তেওঁ প্ৰথম পাই আহিছিলে। প্ৰথমবাৰ তেওঁক বিট দি পেলাই মই প্ৰথম পাইছিলোঁ। সেই 2009 চনৰ সেইটো মোৰ কাৰণে এটা টাৰ্ণিং পইণ্ট আছিল। বেলেগ অনুভূতি, সেইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, মই বুজি পাইছোঁ। এতিয়া আহিছোঁ মোৰ আৰু এটা প্ৰশ্ন।